ইতিমধ্যে তাৰ কথাখিনি আপোনালোকৰ সন্মুখত যিখিনি কথা কৈছে মই কথাখিনি সম্পূৰ্ণ শুনিলোঁ যেন তেখেতে হাবিব চৌধুৰী ডাঙৰীয়া দাদাৰ বিষয়ে যিখিনি কথা কৈছে এইখিনি বিষয়ে অকল ক'লে। আজি তেখেতে আহি চেলেণ্ডাৰ হৈছে যোৱা সপ্তাহ দিনমান আগতে তেখেতৰ গাড়ীখন প্ৰশাসনে জব্দ কৰিছে, তেখেতৰ ঘৰত ৰেড কৰি তেখেত পলাইছিলে আৰু গাড়ীখন জব্দ কৰিছে। তেখেতক আজি এৰেষ্ট কৰি তেখেতে উপায়হীন হৈ আজি প্ৰশাসনৰ তাত আহি নিজে আত্মসমৰ্পণ কৰিছে। যি ধৰণৰ অপব্যৱহাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে কাৰ্যকৰ্তাৰ বিৰুদ্ধে যি ধৰণৰ অপব্যৱহাৰ তথা হোজাই জিলা প্ৰশাসনক যি ধৰণৰ তেখেতে মানে ওৱান টাইপ অফ তেখেতে লাইক কি ক'ম এইটো ৱাৰ্ণিং হওক বা তেখেতে বহুত ধৰণৰ মিছবিহেভ বহুত ধৰণৰ অপব্যৱহাৰ মানহানি কৰিছে আৰু তাৰ শাস্তি আজি তেখেতে ইতিমধ্যে আহি আপোনালোকে সকলোৱে গম পাইছে যে নাই আত্মসমৰ্পণ কৰিছে। কৈ আছে ইমান কনফিডেঞ্চ লেভেলত কৈ আছে অলপ আগত কান্দি আছিলে, মোৰ সন্মুখত কান্দি আছিলে যেন তেখেতৰ ভুল হৈ গ'ল, তেখেতে মানে পস্তাই আছে যেন এইখিনি কথা ক'ব নালাগিছিল। ইয়াত আহি আপোনালোকৰ সন্মুখত এইখিনি মানুহৰ মই এই ডাবল পাৰ্টটো ইতিমধ্যে অলপ সময়ৰ ভিতৰত মই ডাবল পাৰ্ট দেখা পালোঁ। মই গোচৰ দিছিলোঁ আৰু মোৰ গোচৰৰ ভিত্তিত আজি ডবকা থানাত তেখেতক মানে আত্মসমৰ্পণ কৰিছে। যদিও মই ভাবোঁ যে তেখেতক এৰেষ্ট কৰা হৈছে ইতিমধ্যে। তেখেতৰ মেডিকেল অভিযোগটো আছিলে গোচৰটো বিভিন্ন থানাতে তেখেতৰ বিষয়ত বিজেপি কাৰ্যকৰ্তাসকলে গোচৰ ৰুজু কৰিছিলে আৰু মই এজন বিজেপিৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলোঁ তথা তেখেতে হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে যি ধৰণৰ অপব্যৱহাৰ ইউজ কৰিছিলে, তেখেতে যি ধৰণৰ অপব্যৱহাৰ কৰিছিলে বা চেলেঞ্জমুখী কথা কৈছে, কিছুমান ভিডিঅ' মই দেখা পাইছিলোঁ। গোটেইখিনি সাঙুৰাই মই এটা এজাহাৰ ডবকা থানালৈ দিছিলোঁ। ডবকা থানা আমাৰ আৰক্ষী অধীক্ষক ডবকা থানা ভাৰপ্ৰাপ্ত বিষয়াৰ মাধ্যমেৰে মই হোজাই জিলা আৰক্ষী অধীক্ষকলৈ মই কমপ্লেইনটো কৰিছিলোঁ। তাৰ এগেইনষ্টত আজি আপোনালোকৰ সন্মুখত এৰেষ্ট হৈছে। অতিকৈ সুখী তথা তেখেতক যাতে উপযুক্ত শাস্তি দিয়া হয় যাতে তাৰ পৰা এক্সাম্পল পায় কোনো মানুহে এনেধৰণৰ মানে অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰিব বা উচতনি দিয়াৰ চেষ্টা নকৰে। ভৱিষ্যতত আৰু কোনো ধৰণে এনেধৰণে ব্যৱহাৰ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক যি মানে সাম্প্ৰদায়িক মন্তব্য দি যি ধৰণৰ মানে যাতে দুটা কমিউনিটিৰ মাজত এটা কাজিয়া লিপ্ত হয় তেনেধৰণৰ অপচেষ্টা যাতে কোনো ব্যক্তিয়ে অনাগত সময়ত নকৰে। আজি আমাৰ এইটোৱে মই দাবী জনাম আমাৰ হোজাই জিলা প্ৰশাসনতে মানে উপযুক্ত শাস্তি দিব লাগে যাতে নেক্সট আৰু এনেধৰণৰ মানে এক্সাম্পল হ'ব লাগে। নেক্সট এনেধৰণৰ কোনোবা কৰিবলৈ আগে ভাবে, একবাৰ ভাবে। যে হবিব মহম্মদ চৌধুৰী ডাঙৰীয়া তেখেতে আপোনাৰ হোজা ভূঞাপতিৰ তাত গৈ পেলাই আপোনাৰ আমাৰ মহিলা মানুহক কৈছিলে যে তেখেতক উলংঘ কৰি পিটিব আৰু ঘৰ বাৰী জ্বলাই দিয়াৰ ভাবুকি দিছিলে। তাৰ বিৰুদ্ধে মই তেখেতকো কৈছিলোঁ। গতিকে আজি প্ৰায় 10 দিনমান হৈ গ'ল তেওঁলোকে FIR কৰিছে, FIR ৰেজিষ্টাৰ হোৱা নাই। মই নিজে আজি আহিছোঁ খবৰ ল'বলৈ, যিহেতু মোৰ লগৰ বন্ধু এজনক আটক কৰি পেলাই 24 ঘণ্টা ৰাখিছিলে আৰু তাৰপিছত বৰ্তমান মই ইয়াত নিজে আহিছোঁ। আহি পেলাই তেওঁলোকৰ লগত সোধ-পোছ কৰিবলৈ মই বহিছিলোঁ, কিন্তু পিছত মোক বহালে আৰু এতিয়া মেডিকেল কৰিবলৈ লৈ গৈ আছোঁ। মই বাকী একো গম নাপাওঁ। প্ৰশাসন তথা বিজেপি কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে যিখিনি অমন্তব্য যিখিনি গালিগালাজ যিখিনি আপুনি কৰিছিলে এইখিনিৰ বিষয়ে আপুনি কি ক'ব? প্ৰশাসনক চেলেঞ্জ দিয়া কথাখিনি না আপুনি সাংবাদিক নেকি? মই সাংবাদিক আপুনি সাংবাদিক নেকি? গতিকে চাওক মানে তেনেকুৱা একো নাই। কথা হ'ল মই পুলিচ প্ৰশাসনক কোনো ধৰণৰ মই তেওঁলোকক চেলেঞ্জ কৰা নাইকিয়া। যদি তেনেকুৱা কিবা ভিডিঅ' ফুটেজ আছে আপোনালোকে গৈ পেলাই আপোনালোকে কোৰ্টত ছাবমিট কৰিব আৰু যি আছে আইন প্ৰশাসন আছে আৰু কেছটো ৰেজিষ্টাৰ কৰিলে তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগিছিল। আজি প্ৰায় 10 দিনমান হৈ গ'ল। 10 দিনমান হোৱাৰ পিছত মই নিজে স্বইচ্ছাই ইয়াত আহিছোঁ। গতিকে তেওঁলোকে আটক কৰিছে কি কৰিছে নাজানো। মই OC ছাৰৰ লগত বহিছোঁ, আলোচনা কৰিছোঁ। তেখেতে মোক কৈছে যে ইয়াত বহক, মই আহি আছোঁ। এতিয়া মোক কৈ আছে তেওঁলোকে মেডিকেল কৰিব কি কৰিব নাজানো। বাকী কি তেওঁলোকে সিদ্ধান্ত লয় এইটো পিছৰ কথা। মই নাজানো। মই 2 দিন আগত মই পুলিচৰ লগত যোগাযোগ কৰিছোঁ, ছেকেণ্ড OCৰ লগত যোগাযোগ কৰিছোঁ। তেখেতে মোক কৈছে আপুনি 2 দিন পিছত আহিব। মই স্বইচ্ছা আহিছোঁ, মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই আৰু মই আহিছোঁ এতিয়া। আৰু নিজে তেওঁলোকে আৰক্ষীও প্ৰথম দিনাখন যিদিনাখন তেওঁলোকে গৈছিলে সেইদিনাখন তেওঁলোকে গৈছে, তাত গৈ পেলাই পোৱা নাই আৰু মই আছিলোঁ আৰু মই গুচি গৈছিলোঁ। তাৰপিছত তেওঁলোকে গাড়ীখন মোৰ নহয়, মোৰ বন্ধুৰ গাড়ী হয়। গতিকে তেওঁলোকে ৰাখিছে, এসপ্তাহ হ'ল এতিয়ালৈকে গাড়ীখন দিয়া নাইকিয়া তেওঁলোকক। আৰু মোৰ নামত গাড়ীখন নায়েই, তেওঁলোকে গাড়ী এতিয়ালৈকে দিয়াই নাইকিয়া। চাওক মই নিৰীহ জনসাধাৰণৰ কাৰণে মই সদায় প্ৰতিবাদ কৰোঁ আৰু মই যিখিনি প্ৰতিবাদ কৰিছিলোঁ মই ৰাইজৰ হৈ পেলাই, মই ৰাইজৰ ওচৰত থাকি ৰাইজৰ কাষত থাকি মই ৰাইজৰ কাম কৰোঁ। মই ৰাইজৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। যদি মোৰ কোনো ভুল আছে আইনে ব্যৱস্থা ল'ব, কোনো অসুবিধা নাইকিয়া। কিন্তু এটা কথা স্পষ্ট, হবিব মহম্মদ চৌধুৰী ডাঙৰীয়া তেখেতে যিটো নেকি মন্তব্য কৰিছে মহিলা মানুহক উলংঘ কৰি পিটিব আৰু সেই মানুহখিনিৰ ওপৰত কৈছে ঘৰ বাৰী জ্বলাই দিব, সেইটো আইনে কি ব্যৱস্থা কৰে মই এইটো চাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।